শিয়ালমৰা সত্ৰ কনৌজৰ পৰা অহা কাশ্যপ গোত্ৰীয় শ্ৰী হৰিদেৱ আচাৰ্যই ব্ৰহ্মসংহতিৰ অন্যতম ধৰ্মাচাৰ্য বংশী গোপালৰ আজ্ঞাৰে ষষ্ঠদশ শতিকাৰ আগভাগত মাজুলীৰ বহিঃখোৱা চাপৰিত প্ৰথমে এই সত্ৰ প্ৰতিষ্ঠা কৰে। বহিঃখোৱা চাপৰিৰ নামেৰে সত্ৰখনৰ নাম বহিৰ সত্ৰ হৈছিল। প্ৰবাদ মতে পৰৱৰ্তী কালত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই নৌকাযাত্ৰা কৰোঁতে হঠাৎ কাষৰ চাপৰিত দবা শংখৰ মাত শুনি সেই ঠাইত কোনে ধৰ্ম প্ৰৱৰ্তাইছে তাক জানিবৰ বাবে মানুহ পঠালে। যদিও ধ্যানমগ্ন হৈ বহি থকা ধৰ্মাচাৰ্যজনে কোনো উত্তৰ নিদিলে। এই কথা ৰজাই জানিব পাৰি এটা চৰ্ত ঘোষণা কৰিলে, যদি মণিকূটৰ কাষত থকা পকা ঔটেঙা খাবলৈ আহি ৰাতি পিছত ইয়াৰ পৰা প্ৰায় 15 কিলোমিটাৰ উত্তৰৰ ভোলাবৰী অঞ্চলৰ বৰনাহৰণি গাঁৱলৈ 1950 চনত সত্ৰখনি উঠি আহে। তেতিয়াৰ পৰা বৰ্তমানলৈকে সীমান্তৱৰ্তী এই অঞ্চলটোত সত্ৰখনে বৈষ্ণৱ আদৰ্শ প্ৰচাৰ প্ৰসাৰত আত্মনিয়োগ কৰি আহিছে। সত্ৰাধিকাৰ গজেন্দ্ৰ নাথ গোস্বামীৰ মৃত্যুৰ পিছত তেওঁৰ ভ্ৰাতৃ স্বৰ্গীয় দুগ্ধনাথ দেৱগোস্বামী সত্ৰাধিকাৰ হয়। যোৰহাটৰ মূল সত্ৰৰ এইজনা সত্ৰাধিকাৰ স্বৰ্গগামী হোৱাৰ পাছত শ্ৰী কেশৱচন্দ্ৰ দেৱগোস্বামীয়ে শিয়ালমৰা সত্ৰৰ সত্ৰাধিকাৰৰ দায়িত্ব বহন কৰি আছে। উল্লেখযোগ্য যে সত্ৰখনিত বৰ্তমানলৈকে 19 গৰাকী সত্ৰাধিকাৰে জ্যেষ্ঠানুক্ৰমে ধৰ্মবস্তু বিলাই আহিছে। শিয়ালমৰা সত্ৰৰ লগত মাজুলীৰ দক্ষিণপাট সত্ৰৰ অংগাঅংগী সম্বন্ধ আছিল। বেণুধৰ শৰ্মা ৰচিত দক্ষিণপাট সত্ৰৰ মতে শিয়ালমৰা সত্ৰৰ কুশদেৱ গোসাঁই দক্ষিণপাট সত্ৰৰ ভাগৱতী আছিল। তদুপৰি পৰৱৰ্তী সত্ৰাধিকাৰ নাৰায়ণদেৱক শিয়ালমৰা সত্ৰৰ কামদেৱ গোসাঁয়ে শৈশৱ কালত শিক্ষা প্ৰদান কৰিছিল। পৰৱৰ্তী কালত শিয়ালমৰাৰ জীৱেশ্বৰদেৱ দক্ষিণপাটৰ বৰপূজাৰী পদত অভিষিক্ত হ'ব পাৰিছিল। বৰ্তমানেও মাজুলীৰ দক্ষিণপাট সত্ৰৰ হাতীত শিয়ালমৰা গোসাঁই বসবাস কৰা এটি বহা সংৰক্ষিত হৈ আছে। দক্ষিণপাট সত্ৰৰ লগত বহুদিনীয়া সম্পৰ্কৰ আঁত ধৰিয়েই ড মহেশ্বৰ নেওগে পবিত্ৰ অসম গ্ৰন্থত শিয়ালমৰা সত্ৰক দক্ষিণপাটৰ পুৰোহিতৰ সত্ৰ বুলি লিখিছে, যদিও সিয়েই সত্ৰখনিৰ একমাত্ৰ চিনাকি নহয়।